ডিব্ৰুগড়ত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সংগঠনটোৰ নেতাকৰ্মীসকলে 5 দফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে আমি পুনপুনকৈ প্ৰতিবাদস্থলীলৈ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক দেৱজিৎ চুটিয়া আছে দেৱজিৎ চুটিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বৰ্তমান সময়ত তেওঁলোকে কি ক'ব বিচাৰিব বা চৰকাৰলৈ তেওঁলোকৰ দাবীসমূহ কি আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছো হয় এইটো বুলি চক যেহেতু জনজাতিকৰণকে ইত্যাদি কৰি প্ৰায় 5টা দাবীৰ সমৰ্থনত আজি আদিবাসী ছাত্ৰ সন্থাই ডিব্ৰুগড়ত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে মোৰ পাছফালে দেখিছে চকিডিং চাৰিআলিত এদৰে শতাধিক আশা কৰ্মী আজি ওলাই আহিছে আৰু তেওঁলোকৰ যি 5 দফীয়া দাবী আছে অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰক অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠী টি ট্ৰাইব এক্স টি ট্ৰাইব টি গাৰ্ডেন লেবাৰ ইত্যাদি নাম সলনি কৰি চাওতাল ওৰাং মুণ্ডা খৰিয়া আদিৰ তেওঁলোকক নামকৰণ কৰক তদুপৰি অসমৰ চাহ শ্ৰমিকসকলক দৈনিক মজুৰি 550 টকা কৰক অসমৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰক চাহ গছ ধ্বংস ৰোধ কৰক ডিব্ৰুগড় বলাই চাহ বাগিচা জালান বাগিচাৰ আৰু যিসকল শ্ৰমিকৰ জীৱন জীৱিকা ভৱিষ্যত সুনিশ্চিত কৰক ইত্যাদিকে ধৰি 5টা দাবীৰ সমৰ্থন এনেদৰে আপোনালোকে দেখিছে শ আশা কৰ্মী আজি ওলাই আহিছে আৰু তেওঁলোকে ডিব্ৰুগড়ৰ যি চকিডিঙ্গি চাৰিআলি আছে তাতে তেওঁলোকে 2 ঘণ্টা ধৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে এটাই কথা তেওঁলোকক যে আদিবাসীসকলক যিখিনি বঞ্চনা কৰি থকা হৈছে সেই বঞ্চনাখিনি আচলতে চৰকাৰে বন্ধ কৰিব লাগিব আৰু আদিবাসীসকলৰ যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্যখিনি আচলতে তেওঁলোকক প্ৰদান কৰিবই লাগিব কি ক'ব আজি প্ৰতিবাদৰ সন্দৰ্ভত কি ক'ব হয় আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো আৰু সেই প্ৰতিবাদৰ জৰিয়তে আমাৰ এটাই কথা সাংবিধানিক অধিকাৰ জনজাতিকৰণ আমাক লাগিবই দ্বিতীয়তে হৈ গ'ল চাহ শ্ৰমিকৰ দৈনিক মজুৰি অতি শীঘ্ৰে বৃদ্ধি কৰিব লাগিবই বাগিচা অঞ্চলত আমি নিজে খোলা মাটি তাৰ আমাৰ ম্যাদী পট্টা লাগিবই তাত কোম্পানীৰ কোনো ধৰণৰ দাদাগিৰি চলিব নালাগিব চৰকাৰে যিটো টি টুৰিজম চাহ প্ৰকল্প বুলি এটা পেকেজ লৈছে এই তাত আমাৰ কোনো ধৰণৰ উন্নতি নহয় এই পেকেজ কিন্তু চৰকাৰে বাতিল কৰিব লাগিবই আৰু কাষ্ট চাৰ্টিফিকেট যিটো দিছে আমাক ওৰাম হিচাপে দিয়ক মুণ্ডা হিচাপে দিয়ক উৰিয়া হিচাপে দিয়ক আমাৰ কোনো আপত্তি নাই আগফালে আৰু পিছফালে যিটো চৰকাৰে টাইটেল লগাইছে ৰাজনীতিৰ টাইটেল লগাইছে সেই টাইটেল কিন্তু আঁতৰাব লাগিব আমাক এক্স টি গাৰ্ডেন আৰু টি গাৰ্ডেন বুলিকে যিটো লগায় সেইটো কিয় লগাব লাগে আমাক ডাইৰেক্ট ওৰাং হিচাপে দিয়ক মুণ্ডা হিচাপে দিয়ক সেইকাৰণে মই ভাবিছোঁ আমাৰ এই 4টা দাবী আছে আৰু 4টা দাবী আমাক মানিব লাগিবই আচলতে তেওঁলোকৰ যিসমূহ দাবী আপোনালোকৰ যিসমূহ দাবী আছে আচলতে সেই দাবীসমূহৰ সন্দৰ্ভত আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কেনেকৈ আগুৱাই নিব সংগ্ৰামখন এই সংগ্ৰামখন আমি অসম চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ বাৰে দাবী জনোৱাৰ পিছত সদিচ্ছা নাই নেকি এইখন চৰকাৰে যে আমাক যে একবাৰো আলোচনাত বহিবলৈ নামাতে সেইকাৰণে আমি ভাবিছোঁ 2026 চনত আগন্তুক যিটো ইলেকশ্যন আহি আছে সেই ইলেকশ্যনত তাত প্ৰত্যুত্তৰ আমি দিবলৈ সাজু আছোঁ কিন্তু প্ৰতিবাদ আমি কৰিছোঁ ৰামদেৱ বাবাক যেতিয়া শ মাটি দিব পাৰে আজি আমাৰ চাহ শ্ৰমিকৰ যি বাগিচা অঞ্চলত বসবাস কৰিছে তেওঁলোকৰ কিন্তু ম্যাদী পট্টাৰ এটা জাষ্ট তেওঁলোকে ভেকু ভাঙা কৰিছে বসুন্ধৰা 3.0 কাৰণ আপোনালোকে নিশ্চয় জ্ঞাত যে বসুন্ধৰা 3.0 যদি মাটি বাগানৰ মাটি যদি এপ্লাই কৰে তাত কিন্তু বাগিচাৰ মালিকৰ এনঅ'চি লাগে আৰু বাগিচাৰ মালিকে কেতিয়াও আমাৰ শ্ৰমিকক এনঅ'চি নিদিয়ে এইটো চৰকাৰে সম্পূৰ্ণ এটা ষড়যন্ত্ৰ কৰিছে গতিকে এই বিজেপি চৰকাৰটোৱে আমাৰ এই জনগোষ্ঠীটোক জনজাতিকৰণকে প্ৰমুখ্য কৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি চাহ শ্ৰমিকৰ যিখিনি জ্বলন্ত সমস্যা আছে তেওঁলোকে সেইখিনি সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি মাত্ৰ দিয়ে কিন্তু প্ৰতিশ্ৰুতিৰ ফুটুকাৰ ফেন যেন তেওঁলোকে এটাও সমস্যা সমাধান কৰিব পৰা নাই গতিকে আমি এই চৰকাৰক ধিক্কাৰ জনাইছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা বিজেপি চৰকাৰে সকীয়াই দিছোঁ অতি শীঘ্ৰে যদি চাহ শ্ৰমিকৰ যি জ্বলন্ত সমস্যাসমূহ আছে যদি তেওঁলোকে সমাধান নকৰে পৰৱৰ্তী সময়ত ইয়াতকৈ গণতান্ত্ৰিক জংগী আন্দোলন গঢ়ি তোলা হ'ব হয় ঋতুমণি চক এনেদৰে চক যিসকল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সদস্যসকল আজি এনেদৰে আহি তেওঁলোকৰ যিসমূহ দাবী আছে তেওঁলোকৰ যিখন বেনাৰে তেওঁলোকৰ সদৌ আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি চৰকাৰলৈ কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই স্থানৰ পৰা আমাক কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াই